APSC AG ইউটিউব চেনেল আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ ৱাক ইন ইণ্টাৰভিউৰ নটিফিকেশ্যন বিশেষকৈ এই নটিফিকেশ্যনটো আহিছে অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ আছাম ষ্টেট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ফৰ চিডিউল কাষ্ট লিমিটেডৰ ফালৰ পৰা মেইনলি তেওঁলোকে এটা এক্সিকিউটিভ ইঞ্জিনিয়াৰ পষ্ট আৰু দুটা জুনিয়ৰ ইঞ্জিনিয়াৰ পষ্ট উলিয়াইছে চ' মেইনলি তেওঁলোকে আগতে এবাৰ ভেকেঞ্চিৰ নটিফিকেশ্যন দিছিলে আৰু সেইমতে 8 মাৰ্চ 2024 তেওঁলোকে ৱাক ইন ইণ্টাৰভিউ কণ্ডাক্ট কৰিছিলে বাট সেই ইণ্টাৰভিউটো কিবা কাৰণত তেওঁলোকে কেঞ্চেলেশ্যন কৰিছে আৰু তেওঁলোকে এইবাৰ আকৌ ফ্ৰেছ ৰিক্ৰুইটমেণ্ট উলিয়াইছে মেইনলি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ক্ষেত্ৰত ৰিটায়াৰ্ড ইঞ্জিনিয়াৰ বিচৰা হৈছে ইন দ্য ৰেংক অফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু প্ৰিফাৰেঞ্চ দিয়া হ'ব যিসকলে PWDত কাম কৰি আছে চ' ইয়াতে মান্থলি চেলাৰী 35,000 ৰখা হৈছে ঠিক একেধৰণে যদি আপোনালোকে চাই জুনিয়ৰ ইঞ্জিনিয়াৰ BE চিভিল আৰু BTech চিভিল চ' যিসকলে বেচেলৰ ডিগ্ৰী কৰিছে চিভিল ইঞ্জিনিয়াৰিঙত তেওঁলোকৰ কাৰণে দুটা জুনিয়ৰ ইঞ্জিনিয়াৰ পষ্ট উলিয়াইছে চ' ইয়াতে মিনিমাম এজ 21 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 40 ইয়াৰ্ছ ৰখা হৈছে আৰু মান্থলি 25,000 ৰখা হৈছে যিসকল ফ্ৰেচাৰ্ছ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব এই পষ্টত আৰু যিসকলে 8 মাৰ্চত এই পষ্টৰ কাৰণে ইণ্টাৰভিউ দিছিলে তেওঁলোকে নতুনকৈ এটা ফ্ৰেছ এপ্লিকেশ্যন ইয়াতে এপ্লাই কৰিব লাগিব বুলি কৈছে অৰ্থাৎ যিসকলে 8 মাৰ্চত ইণ্টাৰভিউ দিছিলে তেওঁলোকেও কিন্তু জুনিয়ৰ ইঞ্জিনিয়াৰ এই পষ্টটো এপ্লাই কৰিব লাগিব বুলি ইয়াতে মেনশ্যন কৰা আছে আৰু ইয়াতে যদি বাকী টাৰ্মছ এণ্ড কণ্ডিশ্যন চাই চ' দ্য এপ্লিকেণ্ট শুড এটেণ্ড দ্য ইণ্টাৰভিউ অন 3 জুলাই অৰ্থাৎ 3 জুলাইৰ ইণ্টাৰভিউ হ'ব অফিচ অফ দ্য ইয়াৰে যিটো অফিচ হয় মেনেজিং ডাইৰেক্টৰ আছাম ষ্টেট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ফৰ চিডিউল কাষ্ট লিমিটেড তাতে মেইনলি ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব চ' নিজৰ বায়'ডাটাৰ লগতে অৰিজিনেল ডকুমেণ্টছখিনি লগতে 2 set of self attested copies of photographs লৈ যাব কৈছে আৰু ইয়াতে লাষ্ট ডেট অফ এপ্লিকেশ্যনছ ছাবমিট কৰাৰ লাষ্ট ডেট 29 জুন 2024 ৰখা হৈছে আৰু ইয়াতে মেইনলি যিখন ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন হয় সেই এপ্লিকেশ্যনখনৰ লগতে গোটেইখিনিৰ জেৰক্সখিনি মেইনলি পষ্টত বা ডাইৰেক্ট গৈ পেলাই অফিচতো পঠাব পাৰে চ' এইখিনি ইয়াতে তেওঁলোকে মেনশ্যন কৰি দিছে আৰু ইণ্টাৰভিউৰ টাইমিঙো দি থৈছে 10 AM অনৱাৰ্ডছ চ' এইখিনি আহিছিলে মেনেজিং ডাইৰেক্টৰৰ অফিচৰ পৰা অহা মেনেজিং ডাইৰেক্টৰ আছাম ষ্টেট ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ফৰ চিডিউল কাষ্ট লিমিটেডৰ ফালৰ পৰা অহা ৱাক ইন ইণ্টাৰভিউ ন'টিছ চ' সেইখিনি আছিলে আজিৰ জব আপডেট থেংক ইউ ফৰ ৱাচিং